Hello friends, exam preparation লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এটা নতুন ভিডিও আৰম্ভ কৰিম। এটো হল পেডাগজিৰ ওপৰত ল্যাঙ্গুৱেজ এণ্ড থটস টপিক। ইয়াৰ আগতে আমি মাল্টিপল ইন্টেলিজেন্স, ভাইগস্কে পিয়াজেটছ থিওৰি বিলাক পঢ়ি আহিছো। আশা কৰিম আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকে কিছু কথা শিকিব পাৰিব। Language and thought. এটো ল্যাঙ্গুৱেজ টু কি বস্তু? ল্যাঙ্গুৱেজ টু হল এটা ভাষা আৰু থট হল মানুহৰ মনোভাৱ। আমি এতিয়া যেটো ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি আছো হেতু হল আমাৰ এটা ভাষা, মোৰ মনোভাৱটো প্ৰকাশ কৰাৰ এটা প্ৰসেস। আৰু এই প্ৰসেসটো কি প্ৰসেস হয়? কমপ্লেক্স প্ৰসেস হয়। Symbolic and dynamic হয়, changeable হয়, arbitrary হয়, independent হয়। Characteristics যদি কয় ল্যাঙ্গুৱেজৰ characteristics বোৰ কেনেকুৱা ধৰণৰ হয়? Complex process হয়, symbolic and dynamic হয়, arbitrary হয়, arbitrary মানে independence হয়। Language কাক কয়? Language is a human ability to acquire and use complex of communication. এটো এটা মানুহৰ ability হয়। ability কিহৰ ability? acquire কিবা এটা বস্তু acquire কৰাৰ কাৰণে আৰু communication কৰাৰ কাৰণে এটা process হয়। আৰু এই processটো হল জটিল প্ৰক্ৰিয়া, complex process. Languageৰ forms বিলাক কি কি? Forms of language এটা হল oral language. Oral language to hol ami mukhe mukhe jitu kotha ko hetu hol oral language. Eta hol written language. Written language to ami jitu bhasha likhu etu hol English language ot likhisu hetu hol written language. Sign language to etu beleg sign language. Written language to ki buli dhora hoy more stable than oral. Stable বুলি ধৰা হয় written language to. Elements of language are. Elements of language কি হল? Phonology. Phonology এটা word, সেই wordটো কি বুলি কোৱা হয়? কিহৰ কাৰণে phonology টো ব্যৱহাৰ কৰা হয়? Sound of language. যেটো আমি ভাষা কওঁ হেতুৰ soundটোক phonology মানে sound আমি যেটো শুনা পাওঁ হেতু phonology word এটা শব্দত প্ৰকাশ কৰিছে ইয়াতে। Sound of language is speech form. যেটো ভাষা আমি মুখেৰে কওঁ আৰু কাণেৰে শুনো হেতু হল phonology. Semantics. Semantics কাক কোৱা হয়? Study of words and meanings. Words আৰু meaningsৰ যেটো study হেতু এটা এক কথাত প্ৰকাশ কৰিলে কোৱা হ'ব semantics. তাৰ পিছত grammar. গ্রামার ইংলিশৰ যিবিলাক গ্রামার থাকে, ভাষাৰ যিবিলাক গ্রামার থাকে, সেই গ্রামার এটো এটা ওয়ার্ড। এটো কি বুলি ডিসক্রাইব কৰা হৈছে যে the rules used to describe the structure of language. যেটো ল্যাঙ্গুৱেজ আমি শিকিম সেই ল্যাঙ্গুৱেজটোৰ স্ট্ৰাকচাৰটো ডিসক্রাইব কৰে গ্রামাৰত। তাৰ পিছত pragmatics. Pragmatics keyword study of how people use language to communicate effectively. মানুহে এজনে আনজনৰ লগত কমিউনিকেট কৰাৰ কাৰণে কেনেদৰে কিবা এটা ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰে হেতুৰ যেটো ষ্টাডি হয় হেতুক pragmatics বুলি কোৱা হয়। Morphology. Morphology meaning form. কিবা এটা language আছে, word আছে, হেতুৰ meaning form to হল morphology. আৰু syntax কোৱা হয় word order. যেটো sequenceত নেবা যেটো sentence এটা থাকে তাৰে word বিলাক orderly describe কৰা থাকে হেতু কোৱা হয় syntax. ইবিলাক আছিল elements of language. তাৰ পিছত second যেটো টপিক হেতু হল
factors that affect language development are কিছুমান ফ্যাক্টর আছে যিবিলাকে নেকি ল্যাঙ্গুৱেজ ডেভেলপমেন্ট কৰাত সহায় কৰে আমাৰ মানুহৰ যিবিলাক ল্যাঙ্গুৱেজ থাকে সেইবিলাক ডেভেলপ কৰাৰ কাৰণে কিছুমান ফ্যাক্টৰ থাকে ফাৰ্স্ট ফ্যাক্টৰ যেটো হল সোশ্যাল সমাজখন এটা মেইন ফ্যাক্টৰ বুলি ধৰি লোৱা হৈছে আমাৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ ক্ষেত্ৰত বিশেষকৈ চাইল্ডৰ ক্ষেত্ৰত এই চাইল্ডছ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ডাইৰেক্টলি ডিপেন্ডস অন ইটস সোশ্যাল ইন্টাৰেকশনস সামাজিক যেটো ইন্টাৰেকশনস থাকে সেই ইন্টাৰেকশনসৰ জৰিয়তে parents siblings peers and caretakers যিবিলাক আমাৰ কেয়াৰটেকাৰ থাকে সিবলিংস থাকে ভাইভনী থাকে মা দেউতা থাকে হিহঁতৰ লগত কমিউনিকেট কৰিহে আমি কিবা এটা ভাষা শিকো সৰু অৱস্থাত লৰা ছোৱালী বিলাকে সোশ্যাল ইন্টাৰেকশনসৰ জৰিয়তে ভাষা শিকে এটো এটা মেইন ফ্যাক্টৰ বুলি ধৰি লোৱা হৈছে তাৰ পিছত যেটো ফ্যাক্টৰ হেতু হল educational factor language development is boosted by correct exposure to reading and listening to correct language educational যেটো ফ্যাক্টৰ হেতু কেনেকে ডেভেলপ কৰে ল্যাঙ্গুৱেজ টু যে কিবা এটা আমি লাইন পঢ়িলো নাইবা শুনিলো হে পঢ়া নাইবা শুনা লাইনটো যেটো ল্যাঙ্গুৱেজত থাকে হে ল্যাঙ্গুৱেজটো আমি বুজি পাও যে কিবা এটা লাইন পঢ়িলে হে বুজি পোৱাখিনি আমাৰ মাইন্ডত আহে যেটো এটা ভাষা এটো এটা মানে লাইন সেন্টেন্স হয় এই সেন্টেন্সটো কিবা এটা বেলেগ ঠাইতো আমি ইউজ কৰিব পাৰিম হেতু কোৱা হৈছে যে এডুকেশনাল ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ইজ বুস্টেড বাই কাৰেক্ট এক্সপোজার টু ৰিডিং এন্ড লিসনিং টু দ্য কাৰেক্ট ল্যাঙ্গুৱেজ আৰু এডুকেশনাল যেটো ল্যাঙ্গুৱেজ হয় হেতু ল্যাঙ্গুৱেজ কাৰেক্ট ল্যাঙ্গুৱেজ হয় অৰাল ল্যাঙ্গুৱেজতকৈ হেতু ৰিটেন ল্যাঙ্গুৱেজত থাকে এডুকেশনাল যেটো ল্যাঙ্গুৱেজ এটোৰ কথা কোৱা হৈছে ইয়াতে বায়োলজিক্যাল এটা ফ্যাক্টৰ ইয়াক কি কোৱা হৈছে যে some children are slow in language কিছুমান বাচ্চা ল্যাঙ্গুৱেজ লাৰ্নিংত অলপ স্লো হয় and speech development আৰু মুখেৰে কথা কওঁতে হিহঁতে মানে স্লোলি কিবা এটা প্ৰসেস চলি থাকে হিহঁতৰ ডিউ টু এ বায়োলজিক্যাল প্ৰবলেম আৰু এটো প্ৰবলেম দেখা যায় বিশেষকৈ বায়োলজিক্যাল প্ৰবলেম মানে হিহঁতৰ পৰিয়ালত তেনেকুৱা ধৰণৰ জেনেটিক কিবা এটা প্ৰবলেম থাকে যাৰ কাৰণে ল্যাঙ্গুৱেজ লাৰ্নিংত স্লো দেখা যায় লাইক অটিজম এটা mental defect meaning communication slow এটো এটা mental defect হয় deficiency autism এটা বেমাৰ বুলি ক'ব পাৰি মানে নাইবা deficiency বুলি ক'ব পাৰি যেটো নেকি genetic problem হয় genetic deficiency আৰু autism কোৱা হয় mental defect meaning communication slow আৰু যেটো নেকি কমিউনিকেশনত কৰাত মানুহ এজনক লৰা ছোৱালী এজনক কমিউনিকেট কৰাৰ কাৰণে যেটো প্ৰসেসটো স্লোলি চলি থাকে এইটুক অটিজম বুলি কোৱা হয় এতিয়া আহিল একুইজিশনটো কি বস্তু হয় যে গ্ৰহণ কৰাৰ ক্ষমতা গ্ৰহণ মানুহ ভাষা এটা কেনেদৰে গ্ৰহণ কৰে নাইবা কেনেদৰে সোনকালে একুইট কৰিব পাৰে এটো হল একুইজিশন When language is learned naturally, without any systematic practice, then it is called acquisition. Acquisition to hol je manuhe jodi kiba eta bhasha hikibo bisare naiba hike hetu jodi automatically mane naturally hi hote environmentor জৰিয়তে equate কৰিব পাৰে যদি হিহঁতে গ্ৰহণ কৰি লব পাৰে সেই যেটো গ্ৰহণ কৰি লোৱা ক্ষমতা হেতুক আমি একুইজিশন বুলি কওঁ আৰু এটো নেচাৰেলি হ'ব লাগিব কোনো ধৰণৰ গ্ৰামেটিক্যালি নেবা সিস্টেমেটিক প্ৰেক্টিস থাকিব না লাগিব যেটো নেচাৰেলি আমি একুইট কৰিব পাৰো ল্যাঙ্গুৱেজ সেই ল্যাঙ্গুৱেজটো একুইজিশন ল্যাঙ্গুৱেজ বুলি কোৱা হ'ব এজন বৈজ্ঞানিক
নম চমস্কি কৈছে যে LADৰ কথা কৈছে ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস থাকে মানুহৰ হিউম্যান ব্ৰেইনত মানুহৰ ইনেট এবিলিটি হিউম্যান ব্ৰেইনত এটা ডিভাইস থাকে যেটোক নম চমস্কিয়ে নাম দিছে LAD ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস LAD contains knowledge of grammatical rules common to all language LAD কি contain কৰে grammatical rules contain কৰে common to all language এটোৰ কথা কৈছে যে মানুহৰ হিউম্যান ব্ৰেইনত যেটো ডিভাইস থাকে সেই ডিভাইসটো হল ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস আৰু এটো সকলোবোৰ গ্ৰামেটিক্যাল সকলোবোৰ ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত গ্ৰামেটিক্যাল ৰুলসবোৰ কমন থাকে আৰু ইয়াতে এটা হিউম্যান ব্ৰেইন দিছো এটো হল লেফট সাইড হিউম্যান ব্ৰেইনৰ এটো হল ৰাইট সাইড আৰু লেফট সাইডত আমাৰ যেটো ব্ৰেইন হিউম্যান ব্ৰেইনৰ যেটো লেফট সাইড থাকে সেই লেফট সাইডটো লজিক্যালি থিংক কৰাৰ ক্ষমতাটো থাকে আৰু ৰাইট সাইডত ক্ৰিয়েটিভিটি আৰু লেফট সাইডৰ যেটো ব্ৰেইন সেই ব্ৰেইনৰ জৰিয়তে ল্যাঙ্গুৱেজ আমি শিকো আৰু লজিক্যাল থিংকিং বিলাক লেফট সাইডত হয় ক্ৰিয়েটিভিটি বিলাক যেটো হাই থাকে ক্ৰিয়েটিভিটি হিয়তৰ ৰাইট সাইডৰ ব্ৰেইন এটো ইয়াতে কোৱা হৈছে তাৰ পিছত according to লেভাইগস্কে কি কৈছে যে language development is both biological and social process এটো এটা মনোবৈজ্ঞানিক হয় বাচ্চাৰ ওপৰত ৰিসাৰ্চ কৰা বৈজ্ঞানিক লেভাইগস্কে কি কৈছে যে language development is both biological and social problem এটো এটা স্টেটমেন্ট দিছিল লেভাইগস্কে তাৰ পিছত ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ কিছুমান স্টেজ আছে সেই স্টেজ বিলাক হল দা প্ৰি লিঙ্গুইস্টিক স্টেজ যেটো বাচ্চা বিলাকে 0 পৰা জন্মৰ পৰা 6 মাহ লৈকে থাকে জন্মৰ পৰা 6 মাহ লৈকে থাকে তাতে বাচ্চা বিলাকে কুইং বেবলিং ক্ৰাইং হেবিলাক কৰি থাকে হিয়তে এবিলাকৰ জৰিয়তে নিজৰ মনোভাৱটো প্ৰকাশ কৰে ইবিলাকক আমি ল্যাঙ্গুৱেজ বুলি ধৰি লও কুইং বেবলিং ক্ৰাইং the hollow phrase or one word stage one word যেটো stage থাকে হেতু হল 10 মাহৰ পৰা 13 মাহ লৈকে যেটো stage হয় এই স্টেজত তেওঁলোকে দাদা বাবা এইবিলাক ওয়ার্ড কব পাৰে হেতু এটা ল্যাঙ্গুৱেজ দাদা বাবা এই এনে ধৰণৰ ওয়ার্ডস বিলাক হিহতে মুখত আনিব পাৰে তাৰ পিছত the two word sentence যেটো 18 মাহলৈকে আহে two word sentence যেনেকুৱা ডগি বিগ কুকুৰ ডাঙৰ where bell কত এটা বল কত বল এনেকুৱা ধৰণৰ two word sentence বিলাক 18 মাহলৈকে হিহতৰ মুখত আহে তাৰ পিছত মাল্টিপল word sentence যেটো 2 পৰা 2.5 বছৰ লৈকে আহে মাল্টিপল word sentence যেনেকুৱা এটা ভালকে এটা সেন্টেন্স কব পাৰে ডগি ইজ বিগ যেটো ডগি থাকে হেতু ডাঙৰ where is ball এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক অলপ ভালকে হজাই পৰাই কব পাৰে হেতু 2 পৰা 2.5 বছৰৰ ভিতৰত তাৰ পিছত ইয়াতকে more complex grammatical structure কত কব পাৰে হিয়তে 2 পৰা 3 বছৰ মান বয়সত 2 পৰা 3 বছৰ মান বয়সত হিয়তে এটা ফুল সেন্টেন্স কব পাৰে read it my book এটো পঢ়া মোৰ বুক মোৰ কিতাপ where is daddy দেউতা কত আছে এনেকুৱা ধৰণৰ কমপ্লেক্স গ্ৰামেটিক্যাল স্ট্ৰাকচাৰত হিয়তে ভাষা কব পাৰে 2 পৰা 3 বছৰ বয়সত তাৰ পিছত এডাল্ট লাইক ল্যাঙ্গুৱেজ স্ট্ৰাকচাৰ ডাঙৰৰ নিচিনাকে কথা কব পৰা ক্ষমতা হিয়তে 6 বছৰলৈকে আহি যায়
কেনেকুৱা ধৰণৰ কথা ask her what time it is তেওঁ খুদা এটো কিমান সময় চলি আছে he promised to help her এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক ক'ব পৰা ক্ষমতা 6 বছৰলৈকে আহি যায় ইয়াক এই কেইটামান ষ্টেজ আছে ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ বাচ্চাবিলাকৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ ওপৰত